ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰাতিপুৱা কাপোৰ চিলাৰ পৰা মানে আৰম্ভ কৰিছোঁ ভিডিঅ'টো। তাৰ পাছত বজাৰলৈ গ'লোঁ আৰু বাইদেউ সিহঁতো আহিলে, বাইদেউ আৰু ভণ্টি তিনিজনীয়ে বহি চাহ খাই আছোঁ এতিয়া। তাৰ পাছত অলপমান চব্জি বজাৰ অলপ কৰিব গ'লোঁ, যিহেতু অহা কাইলৈ আমাৰ নৰাচিঙা কৰিম বুলি কৈছে। তাকে মাংস ল'লোঁ, তাৰ পাছত ইফালে মাছ ল'লোঁ আৰু আহি পায়ে ধুমাধুমকৈ পথাৰলৈ গ'লোঁ। তাকে ভাবিলোঁ আপোনালোকক অলপমান দেখুৱাই দিওঁ বুলি ভাবিলোঁ, আৰু মানুহজনৰ মানে পথাৰখন চাম বুলি গৈ থাকে, তাকে তাইকো দেখুৱাই দিওঁ বুলি ভাবিলোঁ। আৰু এতিয়া মই গৈ আছোঁ পথাৰলৈ, তাকে আপোনালোকক দেখুৱাই দিওঁ। আমাৰ যিহেতু ধান কাটি আছে আৰু মই আজি পথাৰলৈ আহিছোঁ, মানে ৰোৱনীখিনিক চাবলৈ, ধান কাটিবলৈ অহা নাই কিন্তু দেই, আপোনালোকক অলপমান দেখাই দিম আমাৰ পথাৰটো। এইদিগি ৰোৱনীখিনি ধুনীয়াকৈ ধান কাটি আছে, এদিগি হ'ল বাৰু, তাকে চাব। এতিয়া এদিগিখিনি কাটি আছে, এয়া চাওকচোন, মানে বেছি নাই বাৰু, কাইলৈ শেষ হ'ব যেন লাগিছে। আৰু যিহেতু মই এইবাৰ ধান কাটিব যাব মানে পৰা নাই, কাৰণ দোকান চোৱা মানুহ নাই, ল'ৰা দুয়োটা স্কুলত যায়, আৰু ইফালে মাহীহঁতে কাটি আছে। তেওঁ হাজিৰা মানুহখিনি যিহেতু কাটি আছে, তাকে ভাবিলোঁ অলপমান চাই আহোঁগৈ, আৰু চাহ পানী লৈ আহিছোঁ ভাটিবেলা সিহঁতক দিবলৈ। তাকে সিহঁতক চাহ পানী দিওঁতে মই ভাবিলোঁ ভিডিঅ' অলপমান বনাই থওঁ বুলি।